মৰিয়নিৰ দুখন ৰেল গেটে জলাকলা হৈছে সাধাৰণ জনতা। উৰং সেতুৰ লগতে এখন উন্নতমানৰ চিকিৎসালয় বিচাৰি মুখ্যমন্ত্ৰীলৈ আহ্বান সাধাৰণ জনতাৰ। মৰিয়নি নগৰৰ মাজমজিয়াত অৱস্থিত ৰেল গেটৰ বাবে ৰোগীয়ে প্ৰাণ হেৰুৱাবলগীয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। দৈনিক যথেষ্ট সংখ্যক উজনি মোৱা আৰু নামনি মোৱা এই ৰেলপথেৰে আহ-যাহ কৰাৰ ফলত ঘণ্টা ধৰি ৰেল গেট বন্ধ থাকে, যাৰ বাবে এম্বুলেন্সকে ধৰি বিদ্যালয় যোৱা ছাত্ৰ-ছাত্ৰী সাধাৰণ পথচাৰীয়ে জীয়াতু ভুগিব লগা হৈছে। উল্লেখ্য যে এই ৰেলগেটখন বন্ধ থকাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় পলমকৈ উপস্থিত হোৱাৰ বাবে সপ্তাহটোৰ ভিতৰত দুজনকৈ ৰোগী প্ৰাণ হেৰুৱাবলগীয়া হৈছে। ৰোগীয়ে সময়মতে উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুক আকোৱালি ল'ব লগা হৈছে। তাৰ উপৰিও মৰিয়নি নগৰৰ আশে-পাশে উন্নতমানৰ চিকিৎসালয় নথকাটো এটা প্ৰধান কাৰণ। সাধাৰণ জনতাৰ দাবী, মৰিয়নিৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ যাতে মৰিয়নি নগৰৰ আশে-পাশে এখন উন্নতমানৰ চৰকাৰী চিকিৎসালয় স্থাপন কৰি এইসকল জনতাক সকাহ দিয়া আৰু লগতে এখন উৰং সেতু নিৰ্মাণ কৰা। দৰকাৰ হৈছে মৰিয়নিত এখন ফ্লাইঅভাৰ, কাৰণ কেলৈ ইয়াত আমি আজিও এটা ঘটনা দেখিলোঁ যে ফ্লাইঅভাৰখন নোহোৱাৰ কাৰণে ৰেলগেটখন পৰি থকা আৰু যাতায়াত হৈ থকাৰ কাৰণে আমাৰ চিনাকি এজন ব্যক্তি ষ্ট্ৰক হৈ পিনে ইয়াতে চিকিৎসালয় গৈ নাপালে, ইয়াতে মৃত্যু হৈছে। তাৰ দুদিনমান আগতে সেই একেটা ঘটনাই ইয়াত হৈছিল। ৰাতি বহুত দেৰিলৈকে ৰেলগেট বন্ধ হৈ থকাৰ কাৰণে আৰু আপোনাৰ যাতায়াত জাম হৈ থকাৰ কাৰণে আৰু এজন মানুহৰ ইয়াতে হস্পিটেল গৈ নাপালে, ইয়াতে মৃত্যু হ'ল। তো আমি বিচাৰিছোঁ মৰিয়নিবাসী হৈ পিনে, যিহেতু আমাৰ ইয়াত আগত ৰেল কমটি আছিলে, এতিয়া কিন্তু ৰেলৱে বিভাগৰ পৰা বহুত ৰেল ভাৰত চৰকাৰৰ পৰা অসম চৰকাৰৰ পৰা বহুত ৰেল ইয়াত বেছিকৈ বঢ়াই দিয়া হৈছে। সেই বঢ়াই দিয়াৰ কাৰণে ইয়াত প্ৰত্যেক 10-15 মিনিটৰ মূৰে আপোনাৰ ৰেলগেটখন পৰি যায়, আৰু ৰেলগেটখন পৰি যোৱাৰ কাৰণে ইয়াত যাতায়াতৰ বহুত অসুবিধা আমি সন্মুখীন হ'ব লগা হৈছে। আমি অনুৰোধ জনাইছোঁ অসম চৰকাৰক, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যে অতি সোনকালে আমাক যাতে এখন ফ্লাইঅভাৰ ইয়াত দিয়ে আৰু সেই ফ্লাইঅভাৰ দি পেলাই আমাৰ মৰিয়নিবাসী ৰাইজক এই যান জঁটৰ পৰা যাতে উপকৃত কৰে, সেইটোৱে আমাৰ পৰা অনুৰোধ। বহুত প্ৰয়োজন। বৰ্তমানে ৰেল লাইনত যিমান গাড়ী আহিবলৈ আৰম্ভ কৰিছে, যি ধৰণে ৰেল বন্ধ হ'বলৈ আৰম্ভ কৰিছে, ফ্লাইঅভাৰৰ বাদে কোনো গত্যন্তৰ নাই। কাৰণ আমাৰ ইয়াত এনেধৰণৰ কোনো ছাবষ্টিটিউট ৰাস্তা নাই যে আপুনি সেইফালেদি ট্ৰেফিক পাৰ কৰি দিব পাৰিব। সেইকাৰণে ফ্লাইঅভাৰ খুবেই জৰুৰী। কিমান দিনৰ ভিতৰত হৈ উঠে সেইটোহে ডাঙৰ কথা। আমি আজি প্ৰায় 2 বছৰমানৰ পৰা শুনি আছোঁ যে ফ্লাইঅভাৰ হ'ব। ওচৰত চীনামাৰাত হৈ গ'ল, আপোনাৰ যোৰহাটৰ ফ্লাইঅভাৰ কাইলৈ পৰহিলৈ মুকলি কৰিব, কিন্তু মৰিয়নিখন আটাইতকৈ জৰুৰী হৈ আছে। সেইকাৰণে এটা অনুৰোধ জনাম এই মুহূৰ্তত চৰকাৰ প্ৰশাসন সকলোলৈকে, যি কৰিব বিচাৰিছে সোনকালে কৰক। অন্ততঃ ৰাইজৰ কাৰণে যেতিয়া কৈছে, ৰাইজ অকণমান সোনকালে সুবিধাখিনি কৰি দিয়ক, এইটোৱে আমাৰ অনুৰোধ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এন এক্সপ্ৰেছ।